हेलो फ्रेंड्स केनेकुवा আছে আপোনালোকে আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু যি সকলে মেট্ৰিক পৰীক্ষা দি আছে তেওঁলোকৰ সকলোৰে পৰীক্ষা ভালে হোক সো আজি মই লৈ আহিছো জুৱাকালি যেটো মেট্ৰিকৰ পৰীক্ষা হৈ গৈছে অৰ্থাৎ অসমীয়া যেটো সাবজেক্টৰ পৰীক্ষা হৈ গৈছে তাৰে কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছো গ্ৰামাৰৰ কেইটা সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক অর্থাৎ 2025 সনত মেট্ৰিক পৰীক্ষাৰ পেপাৰখন সো চাই থাকক আপোনালোকে মই জাস্ট এইখিনি ভিডিও কৰি ৰাখিছো যাতে পৰৱৰ্তী যি সকলে পৰীক্ষা দিব মানে 2025 সনৰ পেপাৰখন কাৰোবাৰ পৰা বিচাৰিব নালাগে যাতে ভিডিওৰ পৰাই চাই ল'ব পাৰে চাওক এইখিনি হল কিতাপত থকা প্ৰশ্ন আৰু ইয়াৰ পৰা গ্ৰামাৰ আহিছে এয়া তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা উচ্চাৰণ ইয়াৰ এনসাৰটো হ'ব উৎ যোগ চাৰণ উচ্চাৰণ আৰু নাবিক নৌ যোগ ইক নাবিক তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা পৃথিৱী যে ঘূৰণীয়া হয় কৰিব নোৱাৰিলো আপোনালোকে চাই ল'ব তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা ডলাৰ বগৰী এটো হ'ব হি এটা ডলাৰ বগৰী ভাত ঘৰ ৰমেনৰ গীতাহতৰ ঘৰতে ভাত ঘৰ আৰু এটা আছে মুৰে কপালে হাত দিয়া গুটেখিনি দিব গলে সময়ৰ প্ৰয়োজন আৰু আপোনালোকে চাই ল'ব এটা শব্দত প্ৰকাশ কৰা যাৰ ঘৰত হৰুতে মাক বাপেক মৰিছে এটো হ'ব মাউৰা যি সদায় ঘূৰি ফুৰে এটো হ'ব যাযাবৰ আৰু যি কথাৰ অৰ্থ নাই অৰ্থহীন নিৰৰ্থক এনেকুৱা ধৰণৰ এনসাৰ হ'ব আৰু তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা নাৱৰীয়া নাও যোগ অৰিয়া নাৱৰীয়া ফুলনি ফুল যোগ অনি ফুলনি ৰান্ধ যোগ অনি ৰান্ধনি তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা এন্ধাৰ ইয়াত হ'ব তিমিৰ বা আন্ধাৰ তনয় লৰা নন্দন স্বামী এটো হ'ব পতি অধিপতি ইত্যাদি বহুত কেইটা আছে আপোনালোকে চাই ল'ব আৰু আছে কেইটা ডাঙৰ কাৰণে মই কোৱা নাই আপোনালোকে চাই ল'ব ইয়াত আছে নালন্দা বিশ্ববিদ্যালয়ৰ নতলীয়া পুথিভঁৰালটোৰ নাম কি আছিল ইয়াৰ এনসাৰটো হ'ব ৰত্নদধি 25 নম্বৰ অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হৈছে ইয়াৰ এনসাৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছে এটা আছে আকৌ আছে তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা মিত্ৰ এটো হ'ব সখা বন্ধু আৰু আছে কন্যা তনয়া ছোৱালী জীয়ৰী ইত্যাদি তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা এটো তাছাম্বক এটো মই লিখা নাই ৰজনীটো লিখিছো ৰাতি তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা এটো সুবিধা আছে অসুবিধা হ'ব স্বদেশ দেশ তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা লৰা ছোৱালী মা দেউতা সো ফ্ৰেন্ডস ভিডিওটো কেনে পালে কমেন্ট কৰি জনাবা আৰু লাইক কমেন্ট শেয়াৰ কৰিব